ইয়া যোগেন মোহনে ভোটাধিকাৰ সাব্যস্ত কৰিছে ৰাজহ মন্ত্ৰী যোগেন মোহনে ভোটাধিকাৰ সাব্যস্ত কৰিছে পুৱাৰ ভাগতে আহি আপোনালোকক দেখুৱাইছো উপস্থিত ৰাইজক নমস্কাৰ জনাই ইয়া ভোটাধিকাৰ সাব্যস্ত কৰাৰ পিছত ইৰে ওলাই আহি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰা চিন ইৰে সংবাদ মাধ্যমক দেখুৱাইছে ৰাজহ মন্ত্ৰী যোগেন মোহনে আপোনালোকে দেখিবলৈ পাইছে সেই দৃশ্যাংশ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি মন্ত্ৰীগৰাকীয়ে কি ক'লে শুনক মোৰ 25 নম্বৰ ভোট চেণ্টাৰ আমাৰ সমষ্টি মৰাণ কলেজত ভোটটো প্ৰদান কৰিছো আৰু বতৰ ভাল ফৰকাল আৰু আজি ৰাইজ পুৱাৰ পৰা হাৰি পাতিছেহি ভোট প্ৰদান কৰিবৰ কাৰণে গতিকে মই সকলো ভোটদাতাক শুভেচ্ছা জনাইছো ভোট দিয়াটো গণতান্ত্ৰিক দেশৰ নাগৰিকৰ এটা মৌলিক দায়িত্ব আৰু গণতান্ত্ৰিক ব্যৱস্থাটো শক্তিশালী হ'ব লাগে আৰু প্ৰত্যেকে ইয়াত পাৰ্টিচিপেট কৰিব লাগে মই আজি ইয়াত মৰাণত পুৱা 6 বজাৰ পৰাই লাইন পৰাতে পুৰুষ মহিলা মাতাইকে শুভেচ্ছা জনাইছো আৰু আমি ভাবো শান্তি শৃংখলাভাৱে আজি ভোট গ্ৰহণ অনুষ্ঠিত হৈ যাব আৰু ইয়াত অভিলেখ সংখ্যক ভোট পৰাব আমি 90% পুলিং হয়ে প্ৰায় এই চেণ্টাৰ 25-26ত মহাবিদ্যালয় ভোট কেন্দ্ৰত এবাৰো তেনেকুৱা ধৰণে ভোট পুলিং হ'ব গতিকে ইয়াত শুভেচ্ছা জনাইছো আৰু ভোট নিশ্চয় ভাৰতীয় জনতা পাৰ্টিৰ পক্ষতে পৰিব যিটো দেখিছো মুখত হাঁহি সময় অহাৰ লগে লগে ৰাইজৰ মুখত হাঁহি প্ৰত্যেকে শুভেচ্ছা দিছে কাৰণ তেওঁলোকৰ কিবা সমৰ্থন থাকিলে এই সিগনেলটো দিয়ে